এইফালে এইখিনি আজি মাছৰ তৰকাৰী বনালোঁ। এয়া কি দি বনালোঁ বাৰু, আপোনালোকে ভিডিঅ'টো আগলৈকে চাব, তেতিয়া গম পাব। এয়া এইফালে আনিছিলোঁ মাছ আৰু বজাৰৰ পৰা বাহু মাছ। বাহু মাছ আনিছিলোঁ। এতিয়া কি মাছৰ মানে আজি টেঙা বইল টেঙা বনাই খাম বুলি লৈছোঁ। এতিয়া এয়া এইবিলাক যা যোগাৰ কৰি লৈছোঁ আৰু এয়া মাছখিনি বইল বনাবৰ কাৰণে মানে আৰু লৈছোঁ। এইফালে তেজপাত এখিলা লৈছোঁ, এয়া আদা ৰচুন অকণমান পিচি লৈছোঁ, আৰু এইফালে বন ধনিয়া আৰু নৰসিংহ পাত আনি থৈছোঁ। নৰসিংহ পাত দিব লাগিব, আৰু ঔটেঙা মানে ঔটেঙা দিম আৰু এতিয়া তাৰ সৈতে বনাম। ব'লকচোন যাওঁ বাৰু, ব'লক যাওঁ এতিয়া। আৰু জুইতে বনাব লাগিব হা। এয়া মাছখিনি বইল বনাবৰ কাৰণে এইফালে কেৰাহী পাতি জুইতে আৰু পানী এয়া উতলি আছে। এতিয়া উতলা পানীতে আৰু মাছ দি দিম। এনেদৰে খাই বহুত ভাল লাগে। আপোনাৰ এনেকৈ খাব পাৰিলেতো স্বাস্থ্যৰ কাৰণে বহুত ভাল, বইল কৰি খাব পাৰিলে। আৰু দি দিওঁ এয়া তেজপাত, এয়া আদা ৰচুন পিছা, আৰু এয়া নৰসিংহ পাত, এয়া এইবোৰ বন ধনিয়া, কিছুমানে মান ধনিয়া বুলি কয় বাৰু, আমি বন ধনিয়া বুলি কওঁ। আৰু এয়া মাথা দুডোখৰি দি দিওঁ। এতিয়া এইখিনি ধুনীয়াকৈ উতল আহিব লাগিব। ইয়াত নিমখ দিব লাগিব, হালধি দিব নালাগে, বইল মাছ যিহেতু, সেই গতিকে আৰু হালধি দিব নালাগে। এতিয়া এইখিনি ঢাকন দি দিওঁ, দি আৰু উতলি থাকক। উতলি বহুত উতলিব লাগিব, তেতিয়াহে মাছটো মানে ভাল ধৰণে সিজিব আৰু ইয়াৰ ৰসটো ওলাব ধুনীয়াকৈ। আৰু টেঙাটো দিম বাৰু, টেঙাটো পাছত দিম। এতিয়া অলপ মাছখিনি সিজি লওক। এইফালে মোৰ মাছখিনি উতলি আছে, এইফালে দেখিছে বকবকে উতলি আছে, আৰু এয়া উতলি আছে। এয়া বহুত টেঙা, মানে যিকোনো টেঙাৰ লগতে আৰু মাছ বইল কৰি খাবলৈ ভাল। টেঙা হ'লেই হ'ল আৰু এতিয়া এয়া ঔটেঙাকেইডোখৰ দি দিওঁ। তাৰপিছত আৰু অলপ ঔটেঙাখিনি সিজাৰ পিছতে হৈ যাব। আৰু এতিয়া এইখিনি উতলা হওক, ঢাকনটো লগাই দিওঁ। আৰু মাছৰ তৰকাৰী আছিলে, এয়া খাইছিলোঁ। এয়া কেনেদৰে বনালোঁ, কি দি বনালোঁ আপোনালোককো দেখালোঁ আৰু সকলোবিলাক, হয় নহয়? আপোনালোকেও চাব, আৰু কিবা চাই ভাল পালে লাইক এটা কৰি দিব, আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আপোনাৰ লগতে বন্ধুবৰ্গও উপকৃত হ'ব, আৰু কেনেদৰে বনালোঁ গম পাব হা। আৰু কমেণ্ট কৰি জনাব ভাল হৈছে নে বেয়া হৈছে, আৰু লাষ্টত ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আকৌ লগ পাই আছোঁ।